বহুদিনৰ মূৰত মোৰ এই ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ সেই ভিডিঅ'টোত মই কিছু ৰৈ ৰৈ বিনালে বোলছবিৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। এইটো সকলোৱে জ্ঞাত, এই ৰৈ ৰৈ বিনালেটো আপোনাৰ আমাৰ প্ৰিয় জুবিন দাৰ শেষৰটো চিনেমা হয়। এইটো বৰ্তমান চিনেমা হলত চলি আছে। হয়তো কিছু আগন্তুক পৰীক্ষাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব পাৰে, সেইকাৰণে কিছু সৰু তথ্যবিলাক মই দিবলৈ চেষ্টা কৰিম। গতিকে আৰম্ভ কৰিছোঁ। Okay. ইয়াত আছে ৰৈ ৰৈ বিনালে। গতিকে ইয়াত কৈছে অসমৰ এখন এই চিনেমাটোৰ প্লট, অসমৰ এখন সৰু চহৰৰ পৰিৱেশিত সেই কাহিনীটোত এজন সংগ্ৰামী সংগীতজ্ঞ অনুকৰণ কৰা হৈছে। তেওঁৰ মানে এই চিনেমাখন আপোনাৰ ৰচনা কৰিছে আমাৰ ইয়াৰ মতে জুবিন গাৰ্গ দাই, আৰু আপোনাৰ হয়তো সকলো জ্ঞাত চিনেমাখন কেনেকুৱা ধৰণৰ হৈছে। আপোনাৰ সেই জুবিন গাৰ্গে বা জুবিন দাই আমাৰ এই ৰৈ ৰৈ বিনালে এজন খণ্ড ল'ৰাৰ দৰে অভিনয় কৰিছে। গতিকে বেছি নকওঁ, ইয়াৰ মই কিছু ইয়াত পোষ্ট প্ৰডাকশ্যন হৈছে আপোনাৰ ৰৈ ৰৈ বিনালেৰ কল্পনা আৰু ৰচনা কৰিছিল জুবিন গাৰ্গ, যিয়ে সংগীতৰ ৰচনা কৰিছিল আৰু পৰিচালক আছিল ৰাজেশ ভূঞা। কয় যে 2025 চনৰ ছেপ্টেম্বৰ মাহত জুবিনৰ মৃত্যুৰ পূৰ্বে প্ৰায় 3 বছৰ ধৰি সেই চিনেমাৰ কাম কৰিছিল বুলি কোৱা হয়। গতিকে আপোনাৰ দেখিছে আমাৰ পৰিচালক ৰাজেশ ভূঞাৰ ফটোখন। এই ৰৈ ৰৈ বিনালেত প্ৰায় গীতসমূহ হ'ল মোৰ মন, সপোনৰ সপোন, জোন জ্বলি, ৰৈ ৰৈ বিনালে আকৌ বনোৱা হৈছে। আগতে এইটো ৰিলিজ কৰা হৈছিলে মানে এতিয়া নতুন সংস্কৰণ কৰিছে বা নতুনকৈ বনোৱা হৈছে। নেক্সট আপোনাৰ সেইখন ৰিলিজ দিয়া হৈছিলে 2025 চনৰ 31 তাৰিখে সুমন দুৱৰা, আৰু চিত্ৰগ্ৰহণ কৰিছিলে সুমন দুৱৰা আৰু জ্ঞান গৌতম। নেক্সট আপোনাৰ অভিনেতা অভিনেত্ৰীসকলৰ ভিতৰত জুবিন গাৰ্গ এজন খুব খণ্ড ব্যক্তিৰ দৰে বা এজন খণ্ড শিল্পীৰ ৰূপত অভিনয় কৰিছে। মুখ্য চৰিত্ৰত মৌচুমী আলিপা, ৰাহুল গৌতম, নীল। এক্টৰ অভিনেতাসকলৰ ভিতৰত বুলি ক'লে আপোনাৰ জুবিন গাৰ্গ আৰু মৌচুমী আলিপা, আৰু ৰাহুল গৌতম, শৰ্মা, নীল আকাশ, আচুৰ্য বৰপাত্ৰ, জয় কাশ্যপ, জগতশ্ৰী ভূঞা, ভিক্টৰ বেনাৰ্জী, সুজল ৰাজখোৱা, মিতালী ৰায়, ধৃতিমান ফুকন, আঙুৰলতা ডেকা, কৌশিক বৰদৱাজ, সুৰকনাথ, অনুষ্কা নাথ আদিত তেওঁলোকে অভিনয় কৰিছে।